নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 24 জুলাই। আজিৰ পৰা অৰুণোদয় আঁচনি সলনি হ'ল 5টা নতুন নিয়ম। এই 5টা নতুন নিয়মত অৰুণোদয় আঁচনি একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাব। কিন্তু কোনে কোনে অৰুণোদয় আঁচনি 3000 টকা লাভ কৰিব? যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৈছে, আজি চেক কৰক আপোনাৰ বেংক একাউণ্ট। চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব সকলোৰে বেংক একাউণ্টত। আত্মগত প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ, নতুনকৈ হ'ব ভেৰিফিকেশ্যনৰ পিছতে 25,000 টকা সোমাই দিয়া হ'ব আপোনালোকৰ বেংক একাউণ্টত। কেৱল এয়াই নহয়, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, চেনি দালি নিমখ লগতে লাভ কৰিব মিঠাতেল 1 আগষ্টৰ পৰা মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। বৃদ্ধি হ'ব অৰুণোদয় ধনৰাশি। 1250 টকা নহয়, অৰুণোদয়ত পাব 3000 টকা। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? কেতিয়া বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধনৰাশি? 3 আগষ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হ'ব ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ বেংক একাউণ্টত। অৰুণোদয় 2.0, অৰুণোদয় 3.0 একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব নেকি? কেৱল এয়াই নহয়, দীনদয়াল দিব্যাংগ সাহায্য আঁচনি, বৃদ্ধা পেঞ্চন আঁচনি, সৈয়দ কুশল কবলৰ বৃদ্ধা পেঞ্চন আঁচনি, মুঠ এনেকুৱাকৈ 7টাকৈ আঁচনিৰ টকা সোমাব। এই 7টা আঁচনিতেই 3000 টকা সোমাব নেকি? এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 আগষ্টত 1250 টকা সোমাই দিব। কিন্তু বৃদ্ধি হোৱাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। 1250 টকাৰ পৰা 3000 টকা পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে সবল হ'ব ৰাজ্যৰ মহিলাসকল। নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ'ব। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে, তেনে ক্ষেত্ৰত 3 আগষ্টৰ পূৰ্বে ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে KYC ফৰ্ম জমা দিব লাগিব বেংকত। যিসকলে হিতাধিকাৰীৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক হৈ আছে, সেইসকল হিতাধিকাৰী KYC কৰিব নালাগে। যিসকল হিতাধিকাৰী লিংক নাই, অতি শীঘ্ৰে লিংক কৰক, অন্যথা চৰকাৰী আঁচনিৰ টকা নোসোমাব আপোনালোকৰ বেংক একাউণ্টত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড নথকা লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। শীঘ্ৰে সাজু কৰক আপোনাৰ সকলো নথি পত্ৰ। ৰেচন কাৰ্ড নথকা প্ৰতিৰোধযোগ্য পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। আপুনি এতিয়ালৈকে ৰেচন কাৰ্ড পোৱা নাই নেকি? যদি আপোনাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে নেকি? চাউল দালি নিমখ মিঠাতেল বিনামূলীয়াকৈ ল'বলৈ সাজু হওক আপুনি। শপত গ্ৰহণৰ পিছতে পুনৰ ৰেচন কাৰ্ডৰ বাবে চলিব আবেদন প্ৰক্ৰিয়া। হয়, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছিল আখৰে আখৰে পালন কৰিব এতিয়াৰ পৰা। 1 আগষ্টৰ পৰা ৰাজ্যত নতুনকৈ ৰেচনৰ সামগ্ৰী বিতৰণ কৰা হ'ব বিনামূলীয়াকৈ। অসমৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ঘৰে ঘৰে পাব বিনামূলীয়াকৈ ৰেচন। ইফালে বহুকেইটা বিভাগত ওলাব 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰি। প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে ৰেচন কাৰ্ড থাকিলে 1 আগষ্টৰ পৰা চাউল দালি নিমখ লগতে লাভ কৰিব কেইবাবিধ সামগ্ৰী। কিন্তু মিঠাতেল দিয়া নহ'ব। মিঠাতেল আগন্তুক সময়ত চিন্তা চৰ্চা কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে বহুকেইটা বিভাগত ওলাব 3য় আৰু 4ৰ্থ বৰ্গৰ চাকৰি। চাকৰিৰ পথ থাকি যুৱক যুৱতীৰ বাবে ভাল খবৰ দিছে। শিক্ষিত যুৱক যুৱতীসকলে যোগ্যতাৰ ভিত্তিত পাব চৰকাৰী চাকৰি। BTCৰ দৰিদ্ৰ পৰিয়াল আৰু নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ দিছে হাগ্ৰামা মহিলাৰীয়ে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নতুনকৈ 15 লাখ পৰিয়ালক দিয়া হ'ব পকী ঘৰ। পূৰ্বে 22 লাখ লোকক দিয়া হৈছিল বিনামূলীয়াকৈ চৰকাৰী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? সামাজিক মাধ্যমত ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে যদি পকী ঘৰ লাভ কৰা নাছিল, এইবাৰ কৰক আপুনি আবেদন। আধাৰ কাৰ্ডৰ সহায়তে কৰিব পাৰিব KYC, আৰু এতিয়াৰ পৰা KYCৰ জৰিয়তে আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। এখন ৰঙীন ফটো আৰু আধাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক। চিনাক্ত কৰা হ'ব কেঁচা ঘৰ থকা ৰাজ্যৰ হিতাধিকাৰীসকল। আপোনাৰ গাঁও বা অঞ্চলত চৰকাৰী ঘৰ নাই নেকি? বা আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? ইয়াক লৈ চৰকাৰৰ ফালৰ পৰা কৰা হ'ব ভেৰিফিকেশ্যন। যদি আপুনি যোগ্য, লগে লগে তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰাই দিয়া হ'ব। পৰিয়ালৰ সকলো সদস্যৰে থাকিব লাগিব আধাৰ কাৰ্ড। হিতাধিকাৰী থাকিব লাগিব বেংক একাউণ্ট। প্ৰয়োজন হ'ব MGND কাৰ্ড, জব কাৰ্ড। দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ। মাহিলী উপাৰ্জন 15,000 টকা হ'লেও পাব আপুনি চৰকাৰী ঘৰ।
কৰাৰ সুবিধা 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়াকৈ চৰকাৰী ঘৰ যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেক্ষেত্ৰত চৰকাৰী ঘৰক লৈ জাৰি কৰিছে বিশেষ জাননী আগষ্ট মাহৰ পৰা চৰকাৰী ঘৰৰ বিশেষ সুবিধা পাব ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীসকল তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ NSৰ অধীনত গ্ৰেপ্তাৰ হ'ব ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰী আৰু প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰীৰ সন্মুখত বিপদ ছাত্ৰ আন্দোলন মণিমূৰ কৰিবলৈ সাজু হৈছে দিল্লী আৰক্ষী বিপদত পৰিব ককৰোচ জনতা পাৰ্টি ছাত্ৰ আন্দোলন দমন কৰিবলৈ দিল্লী আৰক্ষীৰ অস্ত্ৰ NSA দিল্লীৰ আৰক্ষী আয়ুক্তক অধিক ক্ষমতা প্ৰদান দিল্লীৰ উপ ৰাজ্যপালৰ দিল্লীৰ আৰক্ষী আয়ুক্তক অধিক ক্ষমতা প্ৰদান দিল্লীৰ উপৰাজ্যপালৰ আৰু শক্তিবৃদ্ধি দিল্লীৰ আৰক্ষী আয়ুক্তৰ 3 মাহৰ বাবে NSৰ অধীনত গ্ৰেপ্তাৰ কৰিব পাৰিব প্ৰতিবাদকাৰীক বিশেষ ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব দিল্লীৰ আৰক্ষী আয়ুক্ত অনুৰাগ কুমাৰে NSৰ অধীনত গ্ৰেপ্তাৰ হ'ব ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদকাৰী হয় এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত ছাত্ৰ ছাত্ৰীৰ ভয়ংকৰ প্ৰতিবাদ CJPৰ সমৰ্থনত ৰাজপথত ওলাইছিল ছাত্ৰ ছাত্ৰী নগাঁও সদৰ থানাৰ সন্মুখত উত্তাল পৰিৱেশ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰী ছাত্ৰৰ মাজত সংঘাত সদৰ থানাত সন্মুখত ছাত্ৰ ছাত্ৰীৰ ভয়ংকৰ প্ৰতিবাদ আহত বহু মহিলা আৰক্ষী আৰু প্ৰতিবাদকাৰী আটক কেইবাজনো প্ৰতিবাদকাৰী ছাত্ৰ ছাত্ৰী আৰু প্ৰতিবাদ স্থলীৰ পৰা কংগ্ৰেছৰ মুখপাত্ৰ বিৰিঞ্চি বৰাক আটক কৰা হৈছে আৰু বৰ্তমানলৈকে প্ৰতিবাদ স্থলীৰ পৰা আটক কৰা হৈছে 7জনক আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচাৰ্জ অসমত ছাত্ৰ ছাত্ৰীৰ ভয়ংকৰ প্ৰতিবাদ হয় আচলতে ছাত্ৰ ছাত্ৰীয়ে যিটো প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে সমৰ্থন কৰা নে নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত ৰাহুল গান্ধী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰি পেলাইছে মোদী চৰকাৰে যোৱা 10 বছৰত 152 বাৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হৈছে কিন্তু এবাৰো দোষীয়ে শাস্তি নাপালে ছাত্ৰ ছাত্ৰীৰ বছৰজোৰা কষ্ট ছেকেণ্ডতে শেষ কৰি পেলায় এতিয়া শিক্ষাৰ ব্যৱস্থা মানে দুৰ্নীতি আৰু ব্যয়বহুল সিস্টেম সলনি কৰিবই লাগিব ছাত্ৰ ছাত্ৰীৰ সৈতে খেলা কৰিলে নহব ছাত্ৰ ছাত্ৰীয়ে ন্যায় পাবই লাগিব প্ৰধানমন্ত্ৰী মোদীক তিনিটাকৈ দাবী ৰাহুল গান্ধীৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক নম্বৰ 2 ছাত্ৰ ছাত্ৰীক মাৰপিট কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লওক নম্বৰ 3 ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক নৰেন্দ্ৰ মোদীয়ে এনেকুৱাকৈ উদ্ধত ভাষণ বিৰোধী দলপতি ৰাহুল গান্ধীৰ তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অসমত আকৌ হ'ব জলপ্ৰলয় খুলি দিয়া হৈছে দুয়েন জলবিদ্যুৎ প্ৰকল্পৰ 2খনকৈ ৰেডিয়েল গেট কিয়নো নিপকৈ 3খনকৈ গেট খুলি দিয়াৰ লগে লগে আতংকিত জনতা দুয়াং ধনশিৰি নদীৰ নামনি কাষৰীয়া অঞ্চলত জলমগ্ন হোৱাৰ আশংকা নৈপৰীয়া ৰাজ্যক সতৰ্ক হোৱাৰ আহ্বান গোলাঘাটৰ নামনিত ভয়ংকৰ বানৰ আশংকা অসমত আকৌ হ'ব পাৰে জলপ্ৰলয় আপোনাৰ জিলাত বৰ্তমান বানৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল গঠনক লৈ ডাঙৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফাষ্টাগ আদালতত হ'ব প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ শুনানি প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীয়ে পাব কঠোৰ শাস্তি শীঘ্ৰে গঠন কৰা হ'ব ফাষ্টাগ আদালত আৰু যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কাকো খেলিবলৈ দিয়া নহ'ব যুৱ প্ৰজন্মৰ কল্যাণ আৰু ভৱিষ্যতৰ ক্ষেত্ৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হ'ব প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত দোষীয়ে কোনো কাৰণতে ৰেহাই নাপায় ছাত্ৰ ছাত্ৰীৰ সমৰ্থনত চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দোষীক যিমান পাৰে সিমান সোনকালে শাস্তি দিয়া হ'ব প্ৰশ্নকাকত ফাদিল হ'লে ফাষ্টাগ আদালতত বিচাৰ হ'ব সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সদনৰ ভিতৰতে প্ৰতিবাদ বিধায়ক অখিল গগৈৰ টেবুলত উঠি অধ্যক্ষৰ বিৰুদ্ধে হাস্যকাৰী প্ৰতিবাদ উজনিৰ বানৰ বিষয়ে ক'বলৈ নিদিয়াত ক্ষুণ্ণ হৈ পৰিছে বিধায়ক অখিল গগৈয়ে লগে লগে অখিল গগৈক সদনৰ পৰা দিনটোৰ বাবে নিলম্বন কৰা হয় বান সন্দৰ্ভত ক'বলৈ অধ্যক্ষই পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈয়ে
সদনৰ পৰা মাৰ্চেলেৰে দাঙি বাহিৰলৈ উলিয়াই নিলে অখিল গগৈৰ অনাসভা স্থগিতৰ প্ৰস্তাৱ নাকচ কৰে অধ্যক্ষই এতিয়া 2 মিনিট সময়তকৈ অধিক সময় লৈছিল অখিলে আৰু বিধায়কগৰাকীয়ে বাৰে বাৰে অতিৰিক্ত সময় বিচাৰিলে অধ্যক্ষই সময় নিদিয়াৰ বাবে প্ৰতিবাদত নামিল বিধায়কগৰাকী অখিল গগৈক বিশ্বাসঘাতকতা আশা দিলে অধ্যক্ষ ৰঞ্জিত কুমাৰ দত্তই সদনৰ ভিতৰতে প্ৰতিবাদ বিধায়ক অখিল গগৈৰ হয় আচলতে বিধায়ক অখিল গগৈ সদনৰ মাজত যিটো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমাক লাগে শিক্ষা আৰু প্ৰগতি ধৰ্মীয় বিভাজন নহয় হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে বিজেপিয়ে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে কিন্তু আমাৰ মূল শক্তি শান্তি আৰু অহিংসা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত মোদী চৰকাৰে স্পষ্ট বাৰ্তা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ নোহোৱাকৈ চলি যাব কংগ্ৰেছ জনতা পাৰ্টিৰ প্ৰতিবাদ শিক্ষাৰ কথা ক'লে ধৰ্মৰ ৰাজনীতি বিজেপিৰ এই জালত কোনেও ভৰি নিদিব শান্তি আৰু অহিংসাৰ শক্তিৰে আমাৰ সংগ্ৰাম অব্যাহত থাকিব গুণ্ডাগিৰিয়ে আমাৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিম এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক শতাংশ ফৰ ৱাচিং ফুল ভিডিঅ'